নমস্কাৰ, মই পৰিয়ে মোৰ চেনেল পৰিছ এডুনেষ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই নৱম শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথমটো অধ্যায় সংখ্যা প্ৰণালী অৰ্থাৎ নাম্বাৰ ছিষ্টেমৰ প্ৰথমৰ পৰা আলোচনা কৰিম। পাঠটিৰ গভীৰতালৈ সোমাই যোৱাৰ আগত আমি আৰম্ভণিৰ কিছু কথা জনাটো দৰকাৰ। এই ভিডিঅ'টোতে আমি আৰম্ভণিৰ কিছু কথাৰ লগতে অনুশীলনী 1.1ৰ 1, 2 আৰু 3 এই তিনিটা অংক কৰিবলৈ চেষ্টা কৰিম। আহাচোন তেন্তে পাঠটি আৰম্ভ কৰোঁ। আজি আমি আমাৰ প্ৰথমটো অধ্যায় সংখ্যা প্ৰণালী পঢ়িম। ইংলিছত কি বুলি কওঁ? নাম্বাৰ ছিষ্টেম। আমি অনুশীলনীলৈ যোৱাৰ আগতে কিছুমান আমি সাধাৰণ কথা, বেছিক কথা জানি লোৱাটো ভাল। এই কথাখিনি আগতে পঢ়ি আহিছোঁ আৰু আমি এই কথাখিনিৰ বিষয়ে জানো। তথাপিও এবাৰ আমি পুনৰাই মনত পেলাই লওঁ, তেতিয়া আমাৰ অংকবোৰ পাছত অনুশীলনীবোৰ কৰিবলৈ আমাৰ সুবিধা হ'ব। প্ৰথমটো কি হৈছে? স্বাভাৱিক সংখ্যা, যাক আমি ইংলিছত নেচাৰেল নাম্বাৰ বুলি কওঁ, আৰু তাক কিহেৰে বুজাওঁ? এন। ইয়াক এন প্ৰতীকটো আমি বুজাওঁ। স্বাভাৱিক সংখ্যা বুলি ক'লে কোনবোৰ সংখ্যাক পঢ়িম? যিবোৰ 1ৰ পৰা আৰম্ভ হয়। 1, 2, 3, 4 এইদৰে আৰম্ভ হৈ গৈ থাকে। ক'লৈ গৈ থাকে? ইনফিনিটি। আমি গণনা কৰিব নোৱাৰোঁ, হয় নাই? 1ৰ পৰা আৰম্ভ কৰি 1, 2, 3, 4 এইদৰে গৈ থকাখিনি কি হয়? এই গোটেই সংখ্যাখিনিক একেলগে কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰছ। তাৰ পাছৰটো আহিছে কি? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাক আমি ইংৰাজীত কি বুলি কওঁ? হোল নাম্বাৰ। আৰু তাক কি সংখ্যাটোৰে বুজাওঁ? কি লেটাৰটোৰে বুজোৱা হয়? W, নহয় জানো? পূৰ্ণ সংখ্যা কি ক'ৰ পৰা আৰম্ভ হ'ব? 0, 1, 2, 3, 4, 5 এইদৰে গৈ থাকিব ইনফিনিটিলৈ। 0ৰ পৰা আৰম্ভ কৰি এই সকলোবোৰ সংখ্যাকে ধনাত্মক সংখ্যা, এই সকলোখিনি কি? ধনাত্মক সংখ্যাবোৰক আমি কি বুলি ক'ম? আমি পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাক আৰু কিহেৰে বুজাওঁ? Wৰে বুজোৱা হয়। তাৰ পাছৰ সংখ্যাটো আহিব অখণ্ড সংখ্যা। অখণ্ড সংখ্যাক আমি ইংৰাজীত কি বুলি কওঁ? ইণ্টিজাৰ। যাক আমি কোনটো প্ৰতীকেৰে বুজাওঁ? জেড। ইণ্টিজাৰ বা অখণ্ড সংখ্যা জনাৰ আগত আমি আৰু দুটা কথা জানিব লাগিব। কি? ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা। এই কথাখিনি আমি জানোৱেই। ধনাত্মক সংখ্যা মানে কি? যিখিনি পজিটিভ সংখ্যাখিনি, মানে 1, 2, 3, 4 এইখিনি কি হয়? ধনাত্মক সংখ্যা। ঋণাত্মক বুলি ক'লে -1, -2, -3 আদিকে এইবোৰ কি? যিখিনি আগত মাইনাছ চিন আছে এইবোৰ ঋণাত্মক সংখ্যা, নহয় জানো? ধনাত্মক আৰু ঋণাত্মক লগতে শূন্যকে ধৰি আমি কি কৰোঁ? এই সকলো সংখ্যা কি বুলি কওঁ? অখণ্ড সংখ্যা। সহজকৈ বুজিবলৈ হ'লে আমি যদি এডাল সংখ্যা ৰেখা আঁকি লওঁ, সংখ্যা ৰেখাডালত শূন্য থাকিব। এইফালে কি হয়? 1, 2, 3, 4 এনেকৈ গৈ থাকিব। এইফালে কি আহিব? -1, -2, -3, -4 এই সংখ্যা ৰেখাডালত দেখিব আমি এই সকলোবোৰ সংখ্যাক একেলগে আমি কি বুলি কওঁ? অখণ্ড সংখ্যা। এই সকলোবোৰ সংখ্যা একেলগে কি বুলি কওঁ? আমি অখণ্ড সংখ্যা। অখণ্ড সংখ্যা বুলি ক'লে আমি কি বুলি ক'ম? সংখ্যা ৰেখাত যিখিনি আমি সংখ্যা দেখি পাইছোঁ, ঋণাত্মক, শূন্য আৰু ধনাত্মক এই সকলোখিনি সংখ্যাক একেলগে আমি কি বুলি ক'ম? অখণ্ড সংখ্যা বুলি ক'ম। তাৰ পাছত আহিছে পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাক আমি ইংৰাজীত কি বুলি কওঁ? ৰেচনেল নাম্বাৰ। ৰেচনেল নাম্বাৰ। আৰু ইয়াক কিহেৰে বুজাওঁ? আমি কিউ আখৰটোৱে বুজোৱা হয়। পৰিমেয় সংখ্যা কোনখিনি হ'ব? যিবোৰ সংখ্যাক আমি P/Q ৰূপত প্ৰকাশ কৰিব পাৰিম, য'ত P আৰু Q কি হ'ব? অখণ্ড সংখ্যা, মানে ইণ্টিজাৰ্ছ। ধনাত্মক বা ঋণাত্মক যিকোনো হ'ব পাৰে, কিন্তু Qটো ডাজ নট ইকুৱেল টু 0, মানে Qটো কেতিয়াও শূন্য হ'ব নোৱাৰে। মানে এই Qটো কেতিয়াও শূন্য হ'ব নোৱাৰে। ধৰা হ'ল আমি 3কে ধৰিলোঁ। 3টো পৰিমেয় সংখ্যাত হ'বনে? হ'ব, কাৰণ 3টোৰ তলত একো নাই, মানে কি আছে? 1 এটা আছে। 1টো কি হ'ব? অখণ্ড সংখ্যা। আমি পাই আহিছোঁ, নহয় জানো? কিন্তু কেতিয়াও Qটোৰ ঠাইত 3 বা আমি 0 পাতিব নোৱাৰোঁ, কাৰণ কি হ'ব? Qটো কেতিয়াও 0 নহয় আৰু ই তেতিয়া পৰিমেয় সংখ্যাত
নপৰিব হ'ল যিকোনো সংখ্যা 2/3 3/2 বা -5/6 এইদৰে যিকোনো সংখ্যাই এনেকুৱা যিকোনো সংখ্যা যাক আমি p/q ৰূপত প্ৰকাশ কৰিব পাৰোঁ এই সকলোবোৰ সংখ্যাকে আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ আমি শূন্যটোক বাৰু পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ নে নোৱাৰোঁ মোক সকলোৱে জনাবাচোন তাৰ পাছত কি আহিছে অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যাটো আমি যেতিয়া বুজিলোঁ তাৰ পৰা অপৰিমেয় সংখ্যা কি হ'ব আমি সকলোৱে হয়তো অকণমান বুজিব পাৰিছোঁ নহয় জানো আৰু যাক আমি ইংলিছত কি বুলি কওঁ ইৰেশ্যনেল নাম্বাৰ যিবোৰ সংখ্যাক আমি p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰোঁ p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰোঁ সেই সংখ্যাবোৰক কি বুলি কওঁ আমি ইৰেশ্যনেল নাম্বাৰ এই সংখ্যাবোৰ আমি p/q ৰূপত প্ৰকাশ কৰি আছোঁ হয়নে এই সংখ্যাবোৰ কি হৈ গ'ল তেনেহ'লে পৰিমেয় সংখ্যা কিন্তু এনেকুৱা কিছুমান সংখ্যা আছে যিবোৰক আমি p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰোঁ সেইবোৰক কি কয় অপৰিমেয় সংখ্যা যেনেদৰে √2 √3 √5 0.10110111 সকলোবোৰ সংখ্যা এইদৰে এনেকুৱা সকলোবোৰ সংখ্যা কি হ'ব অপৰিমেয় সংখ্যাৰ উদাহৰণ এইবোৰ সংখ্যাৰ বিষয়ে আমি অকণমান আগতে পঢ়ি আহিছোঁ সম্ভৱ নহয় জানো তাৰ বিষয়ে আমি বিশদকৈ হয়তো যদি বিচাৰা আলোচনা কৰিম আমি অনুশীলনীৰ অংকসমূহলৈ যোৱাৰ আগত এটা উদাহৰণ কৰি চাই লওঁ যাতে আমাৰ অনুশীলনীটো কৰোঁতে অলপ সহজ হয় তাৰ বাবে মই এটা উদাহৰণ লৈছোঁ উদাহৰণটো হৈছে 1 আৰু 2ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা 1 আৰু 2ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা তাৰ বাবে আমাক কি দিছে 1 আৰু 2 এই 1 আৰু 2 দুয়োটাই নিজে এটা পৰিমেয় সংখ্যা হয়নে বাৰু হয় কিয়নো একক আমি p/q ৰূপত প্ৰকাশ কৰিব পাৰোঁ নহয় জানো p/q ৰূপত প্ৰকাশ কৰিব পাৰিলে সংখ্যাটো কি হয় পৰিমেয় সংখ্যা আমি কি পাম একৰ তলত যদি 1 এটা পাতো একৰ তলত একো নাই মানে আমি কি বুজো 1 এটা আছে মানে একে একক হৰণ কৰিলে আমি কিমান পাম একেই পাম নহয় জানো তই 2ৰ তলতো কি আছে 1 এটা আছে গতিকে দুইটা পৰিমেয় সংখ্যা হ'ল নে এই দুইটাৰ মাজত থকা পৰিমেয় সংখ্যা 5টা উলিয়াব লাগে নহয়নে তাৰ বাবে আমি কি কৰিম এই তলৰ হৰ আমাক কি আছে 1 আছে আমি হৰকেইটা 1 কৰিবলৈ চাম মানে একৰ লসাগু ল'ম নহয় জানো একে কৰিবলৈ হ'লে আমি কি কৰিম একৰ লগত 8/8 পূৰণ কৰিম মানে একতকৈ এই হৰটোতকৈ ডাঙৰ যিকোনো সংখ্যা ল'ম যাতে আমি 5টা পৰিমেয় সংখ্যা পাব পাৰোঁ মই যিকোনো 8 লৈছোঁ 8/8 মানে কি হ'ব 1n হ'ব জানো আৰু 2ৰ কাৰণেও 2ৰ লগতো কি পূৰণ কৰিম 8/8 কিমান হ'ব 1ৰ লগত 8 পূৰণ কৰিলে 8/8 হ'ব সেইদৰে 2ৰ লগত কি হ'ব 8 2 × 8 মানে কি পাম 16/8 নহয়নে এতিয়া এই দুটাৰ মাজত 8/8 আৰু 16/8ৰ মাজত থকা পৰিমেয় সংখ্যাকেইটা কি পাম আমি মাজত থকা সংখ্যাকেইটা কি পাম 9/8 10/8 11/8 12/8 13/8 14/8 15/8 আমি কেইটা পালোঁ 7টা পালোঁ আমাক বিচাৰিছে মাজত থকা 5টা পৰিমেয় সংখ্যা ইয়াৰ পৰা নিৰ্দিষ্ট যিকোনো 5টা পৰিমেয় সংখ্যা লিখি দিব পাৰিলেই হ'ল নহয় জানো এটাকে কি লিখিম 1 আৰু 2ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হৈছে ইয়াৰ পৰা আমি যিকোনো 5টা লিখি দিম 9/8 10/8 11/8 12/8 13/8 ইয়াত চোৱা 1 × 8/8 মানে 8/8 এই 1ৰ ঠাইত আমি
কি পাইছোঁ 8/8 পাইছোঁ এই 2ৰ ঠাইতো আমি 16/8 পাইছোঁ চ' 8ক হৰণ কৰিলে কিন্তু আমি 1 পাম সেইদৰে 16ক 8 হৰণ কৰিলে আমি 2 পাম গতিকে 8/8 আৰু 16/8ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা মানে কি হ'ব 1 আৰু 2ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা সকলোৱে বুজি পাইছেনে আমাৰ কুৱেশ্যন নাম্বাৰ 2 কি দিছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা এনেকুৱা আমি এটা উদাহৰণত কৰি আহিছিলোঁ নহয় এতিয়া আমি কি কৰিম 3 আৰু 4ক অলপ আঁতৰত পাতি দিছোঁ ইহঁতৰ মাজত 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ হ'লে এই 6তকৈ ডাঙৰ যিকোনো সংখ্যাই ইহঁতক ওপৰত আৰু তলত পূৰণ কৰিম ওপৰত আৰু তলত মানে লব আৰু হৰ হিচাপে কি কৰিম 3 লগত 6তকৈ যিকোনো এটা ডাঙৰ সংখ্যা আমি 7 লৈছোঁ 7ক এইদৰে লব আৰু হৰ হিচাপে পূৰণ কৰিছোঁ ইয়াতো লব আৰু হৰৰ লগত একেই সংখ্যা কি 7এ পূৰণ কৰিম কি হ'ব এতিয়া 3 লগত 7 পূৰণ কৰিলে লবত কি থাকিব 21/7 আৰু এফালে 4ৰ লগত 7 পূৰণ কৰিলে 28 আৰু তলত হৰৰ 7 থাকিলে এতিয়া ইহঁতৰ মাজত যিকেইটা সংখ্যা আছে 21/7ৰ পাছত কি পাম 22/7 23/7 24/7 25/7 26/7 27/7 এই সকলোবোৰ সংখ্যা কাৰ মাজত আছে 21/7 আৰু 28/7 এই 21/7 মানে কি হ'ব 3 28/7 মানে কি হ'ব 4 গতিকে কি হ'ব এই সংখ্যাকেইটাও কাৰ মাজত আছে 3 আৰু 4ৰ মাজত এতিয়া কি লিখি দিম 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল কি হ'ব 22/7 23/7 24/7 25/7 26/7 হ'লে 27/7 এইকেইটা কি হ'ব 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা আমাৰ এতিয়া 3 নম্বৰ প্ৰশ্নটো কি আছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা লিখা আমাক কি দিছে 3/5 আৰু 4/5 আমি এই দুটাক এইদৰে লিখিলোঁ 5টা পৰিমেয় সংখ্যা কৈছে 5তকৈ যিকোনো এটা সংখ্যা লব আৰু হৰ হিচাপে প্ৰতিটো সংখ্যাৰ লগত পূৰণ কৰিম তেনেকৈ 5তকৈ ডাঙৰ যিকোনো এটা সংখ্যা 6 লৈছোঁ 6/6 ইয়াৰ লগতো একেই পূৰণ কৰিম 6/6 হ'ল এতিয়া কি হ'ব 6/6 3 × 6 মানে কি হ'ব 18 5 × 6 মানে 30 এইফালেও একেদৰে 4 × 6 মানে 24 5 আৰু 6 মানে 30 এতিয়া 18/30 আৰু 24/30ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা কি হ'ব 19/30 20/30 21/30 22/30 23/30 এইকেইটা কি হ'ব 18/30 আৰু 24/30ৰ মাজত থকা পৰিমেয় সংখ্যা মানে 3/5 আৰু 4/5ৰ মাজত থকা পৰিমেয় সংখ্যা এইকেইটা আমি এতিয়া এইদৰে লিখি দিম 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ল 19/30 20/30 21/30 22/30 23/30 হ'ল প্ৰথমটোৰ সৈতে একে খালি এইটোত কিহত দিয়া আছে আমাক ভগ্নাংশত দিয়া আছে বাকী একেই প্ৰচিডিউৰ আমি একেদৰে কৰিলে আমি কৰিব পাৰিম সকলোৱে বুজি পাইছোনে ঘৰত সদায় অভ্যাস কৰিবা তেতিয়া আমি এইখিনি সহজতে পৰীক্ষাত কৰিব পাৰিম যদিহে
ভিডিঅ'টোত কিবা ডাউট ৰখি গৈছে তেনেহ'লে মোক কমেণ্ট কৰিবলৈ নাপাহৰিবা। লগতে যদিহে কিবা অলপ হ'লেও মোৰ পৰা উপকৃত হৈছে, কিবা এটা শিকিব পাৰিছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিবা। থেংক ইউ। আৰু পুনৰ লগ হ'ম মই অন্য এটা ভিডিঅ'।